বিষ্ণুযজ্ঞ এইবাৰ এইটো 41তম বিষ্ণুযজ্ঞ আমাৰ গোলাঘাট কলেজ তিনিআলি বিষ্ণু মন্দিৰত। ইয়াত 21 তাৰিখৰ পৰা 25 ফেব্ৰুৱাৰীলৈ 21 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ আমাৰ এই যজ্ঞ অনুষ্ঠিত হ'ব। ইয়াত আপোনাৰ 21 তাৰিখৰ দিনাখন যজ্ঞৰ লগত সংগতি ৰাখি আমি গোসাঁই নাম, গীতা, ভজন এই প্ৰতিযোগিতা পাতিছোঁ। বহু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ ইয়াত আমাৰ সহযোগ কৰিছে। মানে আহিব তেখেতসকলে প্ৰতিযোগিতাত ভাগ ল'ব। আৰু এই বিষ্ণু মন্দিৰটো আচলতে 1958 চনতে প্ৰতিষ্ঠিত। কমলেশ্বৰী সন্যাসিনী কমলেশ্বৰী দেৱীয়ে প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত এইটো ৰাইজৰ হাতলৈ যায়। 2003 চনত ইয়াক আকৌ পুনৰ নিৰ্মাণ কৰা হয়। এই কাম আৰু কিছুমান কাম এতিয়া বৰ্তমান চলি আছে। ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ সহায় সহযোগিতা আগেই সকলো মানুহে ইয়াত সহায় সহযোগিতা কৰে। গোলাঘাটবাসীয়ে নহওক, অসমৰ বিভিন্ন ঠাইৰ মানুহে হওক, মই দেখিছোঁ ডনেশ্যন পঠিয়াই বস্তু বাহানি দি আমাক যথেষ্ট সহায় কৰিছে।